নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ ইউটিউব চেনেল মিছন এডিআৰই 2.0ৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি সাধাৰণ জ্ঞানৰ ওপৰত কেইবাটাও অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আৰু আমি আপোনালোকৰ বাবে 1000 জিকেৰ চিৰিজ এটা লৈ আহিছোঁ। তাৰে আজিৰ এইটো প্ৰথম ভিডিঅ'। পৰৱৰ্তী সময়ত আৰু বহুতো ভাল ভাল প্ৰশ্ন উত্তৰ লৈ আমি ভিডিঅ' আনিবলৈ যত্ন কৰিম। তো আহক আমি কথা নাপাতি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল, মানে বৰ্তমান অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যন এ 7, অপশ্যন বি 6, অপশ্যন চি 8, অপশ্যন ডি 5। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে, নেশ্যনেল পাৰ্ক। অ'কে, আমি এই নেশ্যনেল পাৰ্কৰ ওপৰত টোটালি এটা ভিডিঅ' লৈ আহিম পৰৱৰ্তী সময়ত। অসমৰ এই 7খন নেশ্যনেল পাৰ্কৰ ওপৰত টোটালি কমপ্লিটলি এটা ভিডিঅ' আহিব। চ' আমি পৰৱৰ্তী সময়ত এইটোৰ বিষয়ে আৰু ভালকৈ আলোচনা কৰিম, আপোনালোকে চিন্তা নকৰিব। চ' আহক নেক্সট কুৱেশ্যনলৈ যাওঁ। আমাৰ কুৱেশ্যন নাম্বাৰ 2 যে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক অলপতে অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে? অ'কে, মানে অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান কোনটো? অপশ্যন এ দিহিং পাটকাই, অপশ্যন বি পবিতৰা, অপশ্যন চি মানস, অপশ্যন ডি নামবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দিহিং পাটকাই। যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক অলপতে অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। অ'কে, নেক্সট কুৱেশ্যন যে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক অলপতে অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে? অপশ্যন এ ৰায়মনা, অপশ্যন বি পবিতৰা, অপশ্যন চি ওৰাং, অপশ্যন ডি গৰমপানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰায়মনা। মানে আমি সকলোৱে জানো যে আগতে আমাৰ 5টা ৰাষ্ট্ৰীয় উদ্যান আছিল, পিছত এই 2-3 বছৰমান আগত মানে আমাৰ আৰু 2টা ৰাষ্ট্ৰীয় উদ্যান বৃদ্ধি কৰা হ'ল। তাৰে 6 নম্বৰ মানে 6টা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ৰায়মনা আৰু 7ম ৰাষ্ট্ৰীয় উদ্যানটো হৈছে দিহিং পাটকাই। অ'কে, পাটকাই, দিহিং পাটকাই। অ'কে, আমি ভালকৈ ক্লাছ এটা লৈ আহিম, ডণ্ট ৱৰি। চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো ভাষাক অলপতে অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছে? অপশ্যন এ বড়ো, অপশ্যন বি কাৰ্বি, অপশ্যন চি সংস্কৃত, অপশ্যন ডি মিচিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বড়ো। অ'কে, কুৱেশ্যন নাম্বাৰ 5 তলৰ কোনটো সন্মান বা পুৰস্কাৰৰ কথা অসম চৰকাৰে 2021 চনত ঘোষণা কৰিছে? অপশ্যন এ অসমশ্ৰী, অপশ্যন বি অসম ৰত্ন, অপশ্যন চি শংকৰদেৱ বঁটা, অপশ্যন ডি সাহিত্য একাডেমী বঁটা। অ'কে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসমশ্ৰী। অ'কে, কুৱেশ্যন নাম্বাৰ 6 যে অসম চৰকাৰে অলপতে ঘোষণা কৰা অসম ভূষণ সন্মান প্ৰতি বছৰে কেইজন ব্যক্তিক প্ৰদান কৰা হ'ব? অপশ্যন এ 5জন, অপশ্যন বি 6জন, অপশ্যন চি 2জন, অপশ্যন ডি 3জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5জন। যে অসম চৰকাৰে যিটো অসম ভূষণ সন্মান মানে ডিক্লেয়াৰ কৰিছে, এইটো প্ৰতি বছৰে আমাৰ 5জন ব্যক্তিক দিয়া হ'ব। অ'কে, নেক্সট কুৱেশ্যন নাম্বাৰ 7 অসম চৰকাৰে অলপতে ঘোষণা কৰা অসম বিভূষণ সন্মান প্ৰতি বছৰে কেইজন ব্যক্তিক প্ৰদান কৰা হ'ব? অ'কে, অপশ্যন এ 3জন, অপশ্যন বি 2জন, অপশ্যন চি 1জন, অপশ্যন ডি 4জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3জন। অ'কে, কুৱেশ্যন নাম্বাৰ 8 অসম আৰক্ষীৰ চাইবাৰ অপৰাধৰ অভিযোগ দিয়াৰ বাবে নতুনকৈ প্ৰৱৰ্তন কৰা হেল্পলাইন নম্বৰটো কি? অপশ্যন এ 155260108, অপশ্যন চি 101, অপশ্যন ডি 1098। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 155260। অ'কে, নেক্সট কুৱেশ্যন নাম্বাৰ 9 অসম চৰকাৰে কোনটো শোধানাগাৰত নিজৰ অংশীদাৰত্ব 26% বৃদ্ধি কৰিছে? অপশ্যন এ নুমলীগড়, অপশ্যন ডি নুনমাটি, অপশ্যন চি ডিগবৈ, অপশ্যন ডি দুলিয়াজান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নুমলীগড়। অ'কে, নেক্সট কুৱেশ্যন নাম্বাৰ 10 যে অলপতে অসমৰ তিনিচুকীয়া জিলাৰ কোন ঠাইত অইল ইণ্ডিয়া লিমিটেডৰ তেলখাদত জুই লাগি বিস্তৰ ক্ষতিসাধন হৈছিল? অপশ্যন এ বাগজান, অপশ্যন বি দুলিয়াজান,
অপশ্যন চি ৰঙাজান, অপশ্যন ডি ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাগজান। নেক্সট কুৱেশ্যন নাম্বাৰ 11, 2021 চনত সম্পন্ন হোৱা অসম বিধানসভাৰ নিৰ্বাচনত, এইটো সভাৰ নহয়, এইটো হ'ব সভাৰ, এইটো টাইপিং মিষ্টেক হৈ গ'ল, এইটো হ'ব সভাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা দলটো হ'ল অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ, অপশ্যন বি ভাৰতীয় জনতা পাৰ্টি, অপশ্যন চি ভাৰতীয় কমিউনিষ্ট পাৰ্টি, অপশ্যন ডি ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰতীয় জনতা পাৰ্টি, BJP। আৰু সেইটো আমাৰ মামাৰ চৰকাৰ চলি আছে এতিয়া ন। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমৰ নৱগঠিত জিলাখন হ'ল অপশ্যন এ মাজুলী, অপশ্যন বি বজালী, অপশ্যন চি বিশ্বনাথ, অপশ্যন ডি চৰাইদেউ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বজালী। অ'কে। নেক্সট কুৱেশ্যন নাম্বাৰ 13, অসমৰ ৰঙা চাউল কোনখন দেশলৈ 2021 চনত মে' মাহত প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা হৈছিল? অপশ্যন এ ইংলেণ্ড, অপশ্যন বি আমেৰিকা, অপশ্যন চি জাপান, অপশ্যন ডি জাৰ্মানী। অ'কে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমেৰিকা। নেক্সট কুৱেশ্যন নাম্বাৰ 14, অলপতে অসমৰ কোনখন চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদত অসমৰ 6জনকৈ আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল? সেইটো মনত আছেনে আপোনালোকৰ? অপশ্যন এ মেঘালয়, অপশ্যন বি মিজোৰাম, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিজোৰাম। নেক্সট কুৱেশ্যন নাম্বাৰ 15, 2021 চনৰ অলিম্পিকত অসমৰ হৈ অংশগ্ৰহণ কৰা লাভলীনা বৰগোহাঁই কোনবিধ খেলৰ লগত জড়িত আছিল? অপশ্যন এ আৰ্চাৰী, অপশ্যন বি বক্সিং, অপশ্যন চি শ্বুটিং, অপশ্যন ডি টেনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বক্সিং। অ'কে। নেক্সট কুৱেশ্যন নাম্বাৰ 16, অসম চৰকাৰে 2021 চনৰ পৰা কোনটো দিনত কৰ্মচাৰী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে? অপশ্যন এ 24 জুলাই, অপশ্যন বি 5 আগষ্ট, অপশ্যন চি 7 আগষ্ট, অপশ্যন ডি 13 মে'। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 আগষ্ট। অ'কে। নেক্সট কুৱেশ্যন নাম্বাৰ 17, অসম চৰকাৰে 2021 চনৰ পৰা কোনটো দিনত দেশভক্তি দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে? অপশ্যন এ 1 আগষ্ট, অপশ্যন বি 28 জুলাই, অপশ্যন চি 26 জুন, অপশ্যন ডি 7 মে'। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 28 জুলাই। অ'কে। নেক্সট কুৱেশ্যন নাম্বাৰ 18, অসমৰ পৰা অলিম্পিকৰ পদক লাভ কৰা প্ৰথম খেলুৱৈ কোনগৰাকী? অপশ্যন এ শিৱ থাপা, অপশ্যন বি লাভলীনা বৰগোহাঁই, অপশ্যন চি জয়ন্ত তালুকদাৰ, অপশ্যন ডি ৰিয়ান পৰাগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই। অ'কে। নেক্সট কুৱেশ্যন নাম্বাৰ 19, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে 2021 চনত, এইটো নহয়, 2021 চনত কোনে দায়িত্ব গ্ৰহণ কৰিছে? অ'কে। অপশ্যন এ সুস্মিতা দেৱ, অপশ্যন বি অজন্তা নেওগ, অপশ্যন চি নাৰী নহয়, এইটো হ'ব ৰাণী নৰ, এইটো চৰি টাইপিং মিষ্টেক হৈ গ'ল, এইটো হ'ব ৰাণী নৰ। অ'কে। ভৰত নৰহৰ ৱাইফ। অপশ্যন ডি সুমন হৰিপ্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অপশ্যন বি অজন্তা নেওগ। অজন্তা নেওগ বৰ্তমান অসমৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যভাৰ নিৰ্বাহ কৰি আছে। অ'কে। নেক্সট কুৱেশ্যন নাম্বাৰ 20, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? অপশ্যন এ 16তম, অপশ্যন বি 15তম, অপশ্যন চি 11তম, অপশ্যন ডি 21তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 15তম। অ'কে। চ' আজি যিখিনি আলোচনা কৰিলোঁ চাগে সকলোৱে মনত ৰাখিব, বহুতেই ইম্পৰ্টেণ্ট হয়। চ' ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো যিহেতু আমাৰ 1000 GK ছিৰিজৰ প্ৰথমটো ক্লাছ আছিল, পৰৱৰ্তী আৰু ভিডিঅ' আহিব, আপোনালোকে চাই থাকিব। তো ভিডিঅ'লৈ শেষলৈ চোৱাৰ বাবে সকলোলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।